নমস্কাৰ আজি আমি বিজ্ঞানৰ দ্বিতীয় অধ্যায় এচিড ক্ষাৰক আৰু লৱণৰ বিষয়ে আলোচনা কৰিম আমি জানো যে এচিডৰ সোৱাদ টেঙা আৰু ক্ষাৰকৰ সোৱাদ তিতা হয় কিছুমান পদাৰ্থ আমি মুখত লৈ বুজিব পাৰো এচিড নে ক্ষাৰক কিন্তু সকলো বস্তু পাৰিম জানো হেহে আমি এচিড আৰু ক্ষাৰক হয় বুজিবলৈ লিটমাছ নামৰ এবিধ প্ৰাকৃতিক সূচক ব্যৱহাৰ কৰো লিটমাছ দ্ৰৱ হ'ল থেলপথাইড বৰ্গৰ অন্তৰ্ভুক্ত লিচেন নামৰ উদ্ভিদৰ পৰা নিষ্কাশন কৰা এবিধ বেঙুনীয়া ৰঞ্জক লিটমাছৰ দ্ৰৱটো পখমা অৱস্থাত বেঙুনীয়া ৰঙৰ হয় প্ৰকৃতিত কিছুমান উদ্ভিদৰ ফুলো ইন্ডিকেটৰ হিচাপে কাম কৰে যেনে হাইড্ৰেঞ্জিয়া পিটুনিয়া আৰু জিৰেনিয়ামৰ ৰঙীন পাহিটো এনে ৰঞ্জক থাকে যিবিলাকে কোনো দ্ৰৱত এচিড বা ক্ষাৰকৰ থকাটো সূচায় অৰ্থাৎ আমাৰ দৈনন্দিন জীৱনত এচিড ক্ষাৰক আৰু লৱণ সকলো ঠাইতে আছে খাদ্যত ঔষধত সাবুনত আৰু মাটিতো ভিডিঅটো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ